নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, বহুতেই মোক কমেণ্ট কৰি সুধি আছিল যে আশাকৰ্মীসকলৰ, মধ্যাহ্ন ভোজনৰ আইসকলৰ, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহাবোৰ কেতিয়া বাঢ়িব। আপোনালোকৰ মনত এইটোৱেই প্ৰশ্ন আহি থাকে যে দৰমহাবোৰ কেতিয়া বাঢ়িব। হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া দৰমহাটো বাঢ়িব বুলি ক'লে হয়, কিন্তু বাঢ়িব কেতিয়া? আহক আজি এই বিষয়ে কথা পাতোঁ। চাওক, বহুতেই কিছুমান ভিডিঅ' ইউটিউবত আপলোড কৰি আছে যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ 30%, মধ্যাহ্ন ভোজনৰ আইসকলৰ 10% আৰু আশাকৰ্মীসকলৰ 20% দৰমহা বাঢ়িছে বোলে। এই যে 30%, 20%, 10% যে বাঢ়িছে বুলি কৈ আছে ইউটিউবত বহুতে, এইটো বন্ধুসকল একেবাৰে মিছা কথা। দৰমহা বৰ্তমানলৈকে বাঢ়াই নাই। দৰমহা বাঢ়াই নাই বন্ধুসকল। এনেই ইউটিউবত কিছুমান মানুহে এনেই কিছুমান ভিডিঅ' আপলোড কৰি আছে যে দৰমহা বাঢ়িছে, বৃদ্ধি হৈছে। আপোনালোকে একেবাৰে বিশ্বাস নকৰিব এইটো কথা। আজি কৈ আছোঁ আপোনালোকক মই কেতিয়া দৰমহা বাঢ়িব। এতিয়া আচল কথাটোলৈ আহোঁ। আজি কিছুদিনৰ আগতে মামাই আমাক কি কৈছিলে যে এই চেপ্টাৰটোক লৈ চৰকাৰে এখন কমিটি গঠন কৰি দিছে আৰু কমিটিখনে বৰ্তমান কি কৰি আছে? চৰকাৰৰ কামেই কৰি আছে। আৰু তেওঁলোকৰ কাম কেতিয়া হ'ব? লাহে লাহে হ'ব। যেনেকৈ আমাৰ ভাতকেইটা বনাওঁতে প্ৰথম চৌটোত চাউলকেইটা দিব লাগিব, তাৰপিছত ধুব লাগিব, তাৰপিছত জুইডাল দিব লাগিব, আকৌ লৰাব লাগিব, নিহনি কাঢ়িব লাগিব, তাৰপিছতহে ভাতকেইটা হ'ব। কথাটো হয়নে নহয়? গতিকে এই চৰকাৰৰ দৰমহা কামটো লাহে লাহে আগবাঢ়িব। যেতিয়া এই ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন হ'ব, তেতিয়া গোটেই কমিটিখনে আলোচনা কৰিব যে মধ্যাহ্ন ভোজনৰ আইসকলক কিমান টকা দৰমহা দিব লাগিব, কিমানটো বঢ়ালে ভাল হ'ব, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক কিমান দিলে ভাল হ'ব, আশাকৰ্মীসকলক কিমান দিলে ভাল হ'ব। তেওঁলোকে গোটেইখিনি মিলি এটা ভাল উচিত সিদ্ধান্ত কৰিব আৰু সেই সিদ্ধান্তটো কৰাৰ পাছতহে ডিচাইড ল'ব যে দৰমহাটো কেতিয়া দিয়া যায়। মাৰ্চ মাহতে দিয়া যায় নে এপ্ৰিল মাহতে দিয়া যায়। কিন্তু সিদ্ধান্তটো হোৱাৰ পাছত তাৰ এমাহ বা দুমাহৰ পাছতে আপোনালোকে দৰমহাটো পাই যাব। বুজি পালে? গতিকে আপোনালোকে অধৈৰ্য হৈ নাথাকিব, ধৈৰ্য ধৰক। কথাতে কয় নহয়, ধৈৰ্যৰ ফল সদায় মিঠা। আজি ইমান বছৰটো ধৈৰ্য ধৰিলেই আৰু দুমাহ এটা ধৈৰ্য ধৰক। দুমাহৰ পিছত দেখিব খমখমীয়া 500 টকীয়া কোনে পায় আৰু ন, কিবা এটা খুৱাই দিব দেই। বাৰু যি কি নহওক, দৰমহাটো বাঢ়ক আপোনালোকৰ। সকলোৱে যাতে উচিত প্ৰাপ্যটো পায় তাৰেই মই কামনা কৰিছোঁ। সকলোৱে সুখী থাকক। বাৰু বন্ধুসকল, শেষত এটাই ক'ম যে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইকটো কৰি দিব নাপাহৰিব। যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে, ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টটো কৰি জনাব। তো আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।